নমস্কাৰ তোমালৈ প্ৰথমে আমাৰ ষ্টুডিঅ'ত আহি দেখা দিয়াৰ বাবে তোমালৈ বহুত ধন্যবাদ নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ লগতে লগ যাচিছোঁ সমূহ অসমবাসী ৰাইজলৈও নৱবৰ্ষৰ লগতে ভোগালী বিহু লগ যাচিছোঁ আজি আমাৰ ষ্টুডিঅ'ত এয়া দেখিছে নহয় এখেত হ'ল আমাৰ অসমৰে সুযোগ্য সন্তান তেখেত বৰ্তমান আমাৰ অসমত নাথাকি ডুবাইত গৈ ব্যৱসায় কৰে আৰু যি বস্তুবিলাক নিয়ে আমাৰ অসমৰ পৰাই নিয়ে অসমত হোৱাৰ আলু কচু ঢেকীয়া যিবিলাক আমাৰ আগতেল কোলা কচু হওক সেইবিলাক নি তেখেতে তাত ব্যৱসায় আৰম্ভ কৰি আছে আৰু বহুত টকা উপাৰ্জন কৰিছে এতিয়া তেখেতৰ বিষয়ে জানিম আমি সুধিম আৰু তেখেতেনো ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিলে আৰু বৰ্তমান চাহিদা কিমান বা তেখেতৰ লগত কেনেধৰণৰ আপোনাৰ কোন থাকে জড়িত হৈ সেই বিষয়ে আপোনালোকক অৱগত কৰিম বুলি ভাবিছোঁ আপোনাৰ নাম দিলে ভাল হয় মোৰ নাম এন্থনি গুঞ্জালভেছ হয় মই ডুবাইত থাকোঁ তাতে আলু কচু বিজনেছটো আছে লগতে মই ইয়াৰ পৰা কণীও লৈ যাওঁ ইয়াৰ পৰা 1.5 টকাত কিনি তাত মই 2 টকাত বেছি দিওঁ সেইটো বৰ ভাল কাম এটা হয় মোৰ লগত আছে বহুত মানুহ মোৰ টিম আছে এটা মোৰ বডিগাৰ্ডজনো লগতে আহিছে মোৰ বডিগাৰ্ডজনৰো বডিগাৰ্ড এটা আছে ভাল দৰমহা দিওঁতো অকণমান ৰাইজক চিনাকি কৰি দিব পাৰিলে বডিগাৰ্ডজনৰ বেছি ভাল হয় ঠিক আছে তুমি আহচোন এজন মোৰ বডিগাৰ্ড হয় নমস্কাৰ সুধিম তেখেতক যে তেখেতৰ যিটো মাহিলী ধৰক পাৰিশ্ৰমিক তেখেতক যিটো দৰমহা দিয়ে দৰমহাৰ পৰিমাণ কিমান তেখেতক মেক্সিমাম ছাৰেটো বৰ্তমান 10 লাখ টকা দি আছে আৰু প্ৰতি মাহে মই 2-3 লাখকে বঢ়াই দি থাকোঁ খোৱা বোৱা যি খাব বিচাৰে এতিয়া বৰ্তমান আপোনাৰ আমাৰ অসমৰ পৰা যিবিলাক ধৰক বাহিৰলৈ আপুনি নি আছে শাক চব্জিৰ পৰা আদি কৰি সেইবিলাকৰ ভিতৰত কি আছে বাৰু সেইবিলাকৰ ভিতৰত আছে এই বেঙেনা বিলাহী আকৌ এই লাও আগ কচু পাতৰ ঠাৰি ইত্যাদি আৰু এতিয়া ধৰক আপুনি যে লাও আগটো লৈ গ'লে ইয়াত আপুনি কিমানকৈ কিনে আৰু তাত কিমানকৈ বেচে ইয়াত মই আপোনাৰ মেক্সিমাম 5 টকা 10 টকাকৈ কিনো তাত মই গৈ পেলাই মিনিমাম 2-3 লাখকৈ বেচোঁ এতিয়া কণীবিলাক আপোনাৰ যিবিলাক আমাৰ ঘৰচীয়া চৰাই কণী পাৰে সেই কণীবিলাক আপুনি ইয়াত কিমানকৈ কিনে আৰু তালৈ কিমানকৈ মই কিনিলে 2 টকাকৈ কিনো কিন্তু যদি চিনাকি মুৰ্গী হ'লে 1-1.5 টকাত দি দিয়ে মুৰ্গী যদি ওপৰত কথা আৰু আপোনাৰ ইয়াত যে আপুনি বনৰীয়া যে যিবিলাক যে কোলা কচু ঠাৰি লৈ যায় তাত ইয়াৰ পৰা কিমানকৈ দিয়ে আৰু তাত কিমানকৈ বেছি ইয়াৰ পৰাতো কলা কচু বিচাৰটোৰ লগতো কথা মোৰ টিম আছে ঘৰৰ ওচৰৰ মাইকীমানুহ লগাই দিওঁ বুটলি দিয়ে সিহঁতকো কিবা এটা দিবলগীয়া হয় গোটেইখিনি মিলাই মোৰ পৰে 10-15 টকাকৈ তাত গৈ পেলাই মানে 3-4 লাখ টকাত বেচিব পাৰোঁ আৰু যে ধৰক ইয়াৰ পৰা মুড়ি নিয়ে মুড়ি লাডু হয় মুড়িটোহে নিওঁ লাডুটো মানে তাত গৈ পেলাই এছেম্বল হয় ইয়াৰ পৰা মুড়িটো লৈ যাওঁ তাত এটা মুড়িত এটা লাডুত কিমানটা মুড়ি থাকে বাৰু এটা লাডুত মেক্সিমাম 40-45 হাজাৰ মুড়ি থাকে আৰু এটা লাডুত তাত কিমান মানকৈ বেচে বাৰু আপুনি তাততো এটা মুড়িৰ কথা কৈছোঁ আৰু এটা মুড়ি আপোনাৰ 15-20 হাজাৰকৈ যায় ন আৰু মানুহবিলাকে খাই খুব নোখোৱাবিলাকক ঠেলি খুৱাই দিওঁ আপোনালোকে নাখাব কিয় খাই চাওক এবাৰ যেতিয়া খাই চাই সিহঁতে নেক্সট টাইম মোৰ ওচৰলৈ নাহে কাৰণ মই ইমান সুন্দৰ বনাওঁ সিহঁতে মানে টেষ্টটো কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় আৰু এতিয়া যে আপোনাৰ শুনিছোঁ এতিয়া ইয়াৰ পৰা আমাৰ অসমৰ পৰা যেতিয়া ডুবাইলৈ বস্তুবিলাক নিয়া হয় তেতিয়া কি গাড়ীত নিয়া হয় বাৰু কেতিয়াবা ফ্লাইটত নিওঁ কেতিয়াবা ঘোঁৰা গাড়ীও আছে গৰু গাড়ী এখনো আছে মেক্সিমাম কিন্তু মই নিজে চাইকেলত লৈ গ'লেহে বেছি ভাল পাওঁ মঙলবহত মাতি লৈছে নেকি বাৰু এই কেইটামান নিউজ চেনেলে আপোনালোকক দিছিলে যে মঙলবহত তেখেতে মাটি কিনিছে ইতিমধ্যে তেখেতে ফ্লাইট আৰম্ভ কৰিব কমপ্লেক্স মই ইতিমধ্যে কমপ্লেক্স এটা আৰম্ভ কৰিয়ে দিলোঁ প্ৰায় হ'বই তাতে মই হস্পিটেল এখনো বনাম চৰকাৰী স্কুল এখনো বনাম চৰকাৰক গিফ্ট কৰিম আৰু যাতে আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাক মংগল গ্ৰহত যায় পঢ়িব পাৰে সেইটোৰ অহা যোৱা ৰাস্তাটো কেনেকৈ মাটিয়ে বনাবনে নে এনে 4 লাইনযুক্ত অহা যোৱা ৰাস্তাটোতো মই ভাবি আছোঁ জখলা এডাল লগাই দিম জখলা এডাল চবতকৈ বেষ্ট হ'ব ন ডাইৰেক্ট চিধা হ'ব ভেবেলী লতা সেয়াও বেচিব পাৰিম আৰু আপোনাৰ যাওঁতেও চিৰি দি উঠি যাব অকণমান কষ্ট পাব জনতাই নামোতে কষ্ট নাই ওপৰৰ পৰা জঁপিয়াই দিলে হৈ গ'ল অসমৰ যিবিলাক নিবনুৱা সমস্যা এই ক্ষেত্ৰত আপুনি কি ক'ব সেই ক্ষেত্ৰত মইতো আমাৰ নৰেন্দ্ৰৰ লগত কথা পাতিছোঁ আৰু নৰেন্দ্ৰই হিমন্তক কিবা কিবি কৈছে হিমন্তক কিন্তু মই দাদা হিচাপে মানো দেই মোৰ লগত ভাল মানুহটো চিনাকি ভদ্ৰ ল'ৰা তাৰ লগত কথা এটা পাতিছোঁ সি কৈছে 2খনমান ৱাইন শ্বপ বহাই দিব মাৰ্কেটত
তেতিয়া অকণমান হেৰিটো বাঢ়িব এতিয়া মাল চাল খাই মানুহে গৈ পেলাই য'তে ত'তে পৰিব হয় হস্পিটেলত আপুনি মঙ্গল গ্ৰহত গৈছে নহয় এতিয়া মঙ্গল গ্ৰহত ধৰক আপোনাৰ তাত তেনেকুৱা চুলাই ভাটি বা তেনেকুৱা নিচাযুক্ত কি বস্তু ব্যৱহাৰ হৈ আছে বাৰু তাততো এতিয়া চুলাইটোৱে চলি আছে কিন্তু মই ভাবি আছোঁ নাই তাত হুইস্কি ৰাম এইবিলাকো চলাটো প্ৰয়োজন চৰকাৰৰ লগত আলোচনা কৰিছেনে চৰকাৰৰ লগত আলোচনা মানে মই অলৰেডি ইমেইল এটা পঠিয়াইছোঁ তাৰ ৰিপ্লাই আহিছে আৰু 15-20 বছৰৰ ভিতৰতে হৈ যাব আৰু হয় হয় ঠিক আছে আপোনাক মাজতে আমাৰ নিউজ কেইটামান মানে চেনেলে প্ৰচাৰ কৰিছিলে যে যিবিলাক নেকি ধৰক আপোনাৰ ছোৱালীবিলাক আছে যিবিলাকৰ সংস্থাপন নাই বহুত বেছি শিক্ষা লৈ এতিয়া ঘৰতে বেকাৰ বহি আছে সেইসকলক আপোনাৰ তাত সংস্থাপন দিয়া এটা ব্যৱস্থা কৰিছে কিমান দূৰ সঁচা সেইসকলকতো মই নিজে আঁকোৱালি লৈছোঁ আৰু মই আঁকোৱালি ল'বই বিচাৰোঁ তেনেকুৱা দুখীয়া নিচলা ছোৱালীবোৰক হয় হয় ধুনীয়া হ'লেতো ভালেই বাৰু হয় হয় তাৰ উপৰিঞ্চি চাওঁ সিহঁতৰ কাৰণে কি কৰিব পাৰোঁ মইতো নিজৰ বুলিয়ে ৰাখিছোঁ লোকৰ ঘৈণীয়েককো নিজৰ বুলিয়ে ভাবিছোঁ হয় 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 মোৰ মানে অন্তৰখন চাফা বিশেষকৈ হয় 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 এইবাৰ এতিয়া যে যাব ইয়াৰ আমাৰ অসমৰ পৰা যে আপুনি ডুবাইলৈ যাব এইবাৰ আপুনি কি নিয়া ব্যৱস্থা কৰিছে এইবাৰ মই বিশেষকৈ ভাবিছোঁ সিজোৱা আলু পিটিকাটো হয় আদাৰ সৈতে হয় সেইটো বেছি খুব চাহিদা নেকি বাৰু চাহিদা সেইটো চাহিদা খাবলৈ খুব ভাল পায় নাই মুখত সানে সিহঁতে মুখত সানে হয় হয় ক্ৰীম হিচাপে মুখে চুখে সানে সেইটো মানে এবাৰ ভাবিছোঁ বিজনেছটো আৰম্ভ কৰিম আমাৰ যিহেতু অসমখন নিজৰে গতিকে আপুনিও অসমৰ সন্তান অসমত যিবিলাক নিবনুৱা সমস্যা আছে সেইবিলাক দূৰ কৰাৰ ক্ষেত্ৰত আপুনি যি পদক্ষেপ আগবাঢ়িছে আপোনাৰ কামনা পূৰ হওক আমাৰ অসম উন্নতিৰ ক্ষেত্ৰত আপুনি কি ভাবিছে বাৰু অসম উন্নতিৰ ক্ষেত্ৰততো মই ভাবিছোঁ চাওঁ আমাৰ যোনটো অহা যুগ্ম প্ৰজন্ম সেইটোৱে যাতে ৱাইন শ্বপৰ মদটো নাইকিয়া কৰক খাই ঢুকুৱাব লাগে নহ'লে তাৰ নেক্সট যোনটো প্ৰজন্ম সি যাতে মদটো বিচাৰিয়ে নাপাওক খাবলৈ বিচাৰিয়ে নাপাওক কাৰণ মদটোৰ কাৰণে বিশেষকৈ আমাৰ অসমৰ যুৱ প্ৰজন্ম ধ্বংসৰ পথত গৈছে তাৰ কাৰণে মই বিচাৰিছোঁ যে যোনখিনি ল'ৰা এতিয়া এছাম ল'ৰা আছে সেইখিনিয়ে খাই গোটেইখিনি আদায় কৰি পেলাওক ময়ো তাত নিজেই সমভাগী হওঁ নহ'লে এটা কাম কৰিলে কেনেকৈ হয় বাৰু যদি আপোনাৰ ৱাইন শ্বপৰ মদবিলাক যদি ব্ৰহ্মপুত্ৰত বাকি দিয়া হয় ব্ৰহ্মপুত্ৰৰ পৰা ডাইৰেক্ট খাব কাৰণ ইয়াত লাইন ল'বলগীয়া নহয় মই সেইটো ভাবিছিলোঁ টেংকাৰ দি পেলাই তাতেই কিন্তু মানে ব্ৰহ্মপুত্ৰৰ পানীটো গৈ সাগৰত পৰে হয়নে এতিয়া গোটেই সাগৰখন যদি আমি মদৰ হেৰি কৰি দিওঁ তেনেহ'লেতো আমেৰিকা পিনৰ মানুহখিনি বেছি সুবিধা হৈ যাব আমাৰ এইখিনি সুবিধাটো তালৈ গুচি যাব সেইকাৰণে মানে মই ভাবি আছোঁ চবৰে ঘৰে ঘৰে টেপ ছিষ্টেম হ'ব টেপ খুলিলে মানে এইটো ৱাইনটো পাব তাৰমানে ঘৰে ঘৰে পাব ৱাইন শ্বপলৈ আহি ধৰক তেনেকুৱা শাস্তি দিবলগীয়া নহয় ঠিক পদক্ষেপ লৈছে তেখেতে এনেকুৱা পদক্ষেপক আমি আদৰণি জনাটো খুবেই দৰকাৰ আছে ধন্যবাদ আৰু বিয়া বাৰুৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনাৰ বিয়া বাৰুতো মই 3জনীমান পাতিছিলোঁ হয় হয় কিন্তু ফাইনেন্সত পাতিছিলোঁ কিস্তি দিব নোৱাৰিলোঁ তেতিয়া মই অলপ দুখীয়া আছিলোঁ ডিলাৰে উঠাই লৈ গুচি গ'ল আৰু যি নহওক হ'ব বাৰু হয় তেওঁৰ লগত এতিয়া আপোনাৰ সুখৰ সংসাৰ হওক আমি কামনা কৰোঁ ল'ৰা ছোৱালীৰ প্ৰায় প্ৰতি বছৰে এটা এটাকৈ হৈ 12-13 হওক অহাবাৰ মানে মই ভাবিছোঁ মোৰ নিজৰ ল'ৰা ছোৱালীৰহে টীমটো মানে ইণ্ডিয়াৰ পৰা পঠিয়াওঁ ক্ৰিকেটত সেইটোকে ভাবিছোঁ আৰু আপোনাৰতো সেই ক্ষেত্ৰত বহুতখিনি আপুনি যথেষ্ট কৰিব পাৰে ন চিন্তা কম বুলি ক'লে চিন্তা বহুত কৰিম গতিকে তেনেধৰণৰ পদক্ষেপবিলাক আমাৰ অসমৰ ৰাইজে নলৈ আমাৰ অসমৰ ৰাইজে অনাগত দিনবিলাকত খুব ভালদৰে যদি আপোনালোকে মদ যেনেকৈ আপোনাক তেখেতে কৈ গ'ল যে মদ খাই যদি চবেই সকলোৱে খায় কিমান দিন মদ থাকিব ঢুকাই যাব এতিয়া যিবিলাক আমাৰ অনাগত নৱপ্ৰজন্ম আহিব সেইবিলাকেতো মদ বোলা বস্তু দেখাই নাপাব চিনি নাপাব গতিকে এনেকুৱা ধৰণৰ যদি সুচিন্তাবিলাক আমাৰ অসমৰ মানুহে কৰে তেতিয়া আমাৰ অনাগত দিনত অনাগত যিবিলাক নৱপ্ৰজন্ম আহিব তেখেতলোকে মদ দেখা নাপাব এতিয়া যদি ভাং খাই ঢুকাই দিয়ে তেতিয়া ভাং দেখা নাপাব কানি খাই যদি ঢুকাই দিয়ে কানি নাপাব গতিকে সমূহ ৰাইজক আমি আহ্বান জনাওঁ যে আপোনালোকে এইবিলাক খোৱাৰ ধান্দা কৰক অকলেতো কৰিব নোৱাৰিম আপোনালোকৰো সহযোগ লাগিব একান্ত প্ৰয়োজন আছে গতিকে আপোনালোকে ওলাই আহক হাতত বটল লৈ ভাঙৰ চিলিম লৈ আৰু তেনেকৈ ওলাই আহিলে আমাৰ যিবিলাক আমাৰ ভাং আছে ষ্টক সেইবিলাক আমি খাই শেষ কৰি দিব লাগে যিবিলাক আমাৰ মদৰ দোকানত মাল ষ্টক আছে সেইবিলাক আমি খাই ঢুকাই দিব লাগে কাৰণ আমাৰ যিখিনি এতিয়া সৰু সৰু নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী উঠি আহিব সেইসকলে যাতে আমাৰ অনাগত দিনত মদ দেখা নাপায় ভাং দেখা নাপায় কানি দেখা নাপায় বিড়ি দেখা নাপায় য'ত নেকি তামোল গছবিলাকো কাটি মানে খৰি খাই শেষ কৰিব লাগে যাতে তামোল বস্তুটো দেখা নাপায় তেতিয়া আমাৰ এইবিলাক শিখৰ কেপি
সেইবিলাকতো আমাৰ দেখা নাপাব ল'ৰা ছোৱালীয়ে গতিকে এতিয়াই খাই সমূহ ৰাইজে ওলাই আহক এই আমাৰ যিটো কাৰ্যসূচী চলিব সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰক গতিকে তাকে কামনা কৰি আজি আপোনাক বিদায় দিবলৈ আৰম্ভ কৰিছোঁ ঠিক আছে আৰু আপুনি অসমৰ ৰাইজক আপুনি শেষবাৰৰ বাবে কিবা আহ্বান জনাব নেকি মই অসমৰ ৰাইজক এটাই কওঁ আপোনালোকেও আমাৰ লগত অংশগ্ৰহণ কৰক যাতে আমি বস্তুখিনি ভালকৈ কৰিব পাৰোঁ বিশেষকৈ মদৰ কথাটোতো ক'লোৱেই ভাঙৰ কথাটো তেখেতে কৈ ভালেই কৰিছে মই তাৰ বিষয়ে ভাবিম বিশেষকৈ চিগাৰেট বিড়ি বস্তুটো আমি নাইকিয়া কৰিব লাগিব গ্ৰাউণ্ড লেভেলত সেইটো বেছিকৈ চলে সেইকাৰণে চবতকৈ বেছি সেইটোৱে খাব মইতো কওঁ প্ৰত্যেক মিনিটে এটা বিড়ি খাব প্ৰত্যেক মিনিটে এটা চিগাৰেট খাব গুটখাটো নেৰিব যাতে অহা প্ৰজন্মই এই বস্তুটো বিচাৰি নাপাওক শেষ কৰিব লাগে আমিয়ে শেষ কৰিব লাগিব বেলেগ কোনেও নোৱাৰিব ধন্যবাদ ধন্যবাদ